আমি আপোনাভাৱে প্ৰথমতে কোৱা হৈছিল আমি সিমানৰ যোগ্য পাত্ৰ নহয় বুলি। আপোনাভাৱে আজ্ঞা কৰিছে কাৰণে আমি আসনভাগী মাত্ৰ অলংকৃত কৰিব বিচৰা হৈছে। আৰু তেৰাই এটি প্ৰসংগ জনাইছে যে ধৰ্মধ্বজা বিষয়ে ক'ব লাগে, যে প্ৰতিটো কাৰ্যসূচীতে আমি এই অনুষ্ঠানবিলাকৰ আৰম্ভণিত বা কাৰ্যসূচীত আমি ধৰ্মধ্বজা যিটো বিষয়, এই বিষয়টো আমি ৰাখোঁ। তেৰাই এই বিষয়ে মানে অকণমান ক'বলৈ কৈছে। দেউতাই হয়তো কথাটো জানি হয়তো আমাক সুধিছে চাগৈ। তাকে আমি সেইকাৰণে কোৱা হৈছিলে আমি আজি ল'ৰা হৈ পৰহিৰ কথা কি ক'বলৈ যাম, হয়নে? গতিকে বিষয়টো তেনেকুৱা। আৰু ধৰ্মধ্বজা বিষয়টো আমি যেনেধৰণে ভগৱন্তই মতি দিছে বা বুজি পোৱা হৈছে, আমি তেনেধৰণে প্ৰকাশ কৰা হ'ব বুলি আমি আশা কৰিছোঁ। ধৰ্মৰ যিটো ধ্বজা, এই ধ্বজাটো আপোনাৰ মোৰ সমাজত এটা গভীৰ দৰ্শন প্ৰকাশ কৰে। আৰু এই ধৰ্মধ্বজাটো ভগৱন্তৰ যি চৰণ, সেই চৰণ পাদুকাত থকা সেই পঞ্চচিহ্নৰ ভিতৰতো অন্য এটাও পৰে, যে তাতে ধ্বজ ব্ৰজ যৱ পংকজ অংকুশ, হয়নে? তাতো কিন্তু সেই ধৰ্মৰ ধ্বজাখন আছে বুলি আমি দৰ্শন পাইছোঁ। গতিকে সেই ধ্বজাখন, ধ্বজা বিষয়বস্তুটো আমি আপোনাৰভাৱে যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ সমাজ পৰিচালিত হ'বৰ কাৰণে বা সমাজ বৰ্তি থাকিবৰ কাৰণে যিটো গোট বা যিটো বান্ধনি, সেই বান্ধনিটোক ধৰ্মধ্বজাই একপক্ষভাৱে এফালৰ পৰা এটা দৰ্শন দিয়ে। আৰু সেই ধৰ্মধ্বজাটোক আমি কিয় উত্তৰণ কৰোঁ? সেই ধৰ্মধ্বজাটোৰ পৰা যাতে আমাৰ সমাজত এই ধৰ্মৰ বিষয়বস্তুটো বৰ্তি থাকে, তাৰ কাৰণে আমি কিন্তু সেই ধৰ্মধ্বজাভাগী ধৰ্মৰ সদায় জয় হওক, সেইকাৰণে আমি তাক কি কৰিছোঁ? উত্তোলন কৰিছোঁ। ধৰ্মৰ সদায় জয় হওক, অধৰ্মৰ সদায় পৰাজয় হওক, এই ভাৱনাটো লৈ আমি ধৰ্মধ্বজাভাগী তেনেধৰণে পতাকাটো উত্তোলন কৰা হয় বা সমাজত ধৰ্ম দৰ্শনটো দেখুওৱা হয় বুলি আমি তেনেধৰণেহে দেউতা বুজি পৰা হৈছে দেই। যদি ইয়াত কিবা গভীৰ দৰ্শন আছে, আপুনি চাবলৈ যদি কৃপা কৰে আমি নথৈ আনন্দিত হ'ম। কৰা হৈছে তেৰাভাৱে আৰু এটি দৰ্শন আগবঢ়াইছে যে ছজন ভকতৰ কথা আমি পাওঁ, হয়নে বাৰু? এইফালে ৰাম অৱতাৰত 3জন আৰু কৃষ্ণ অৱতাৰতো 3জন। এই 3জনৰ বাদে আৰু ভকত জন্ম হৈছে নেকি বুলি দেউতাই প্ৰশ্নভাগী মানে তেৰাই জানিব বিচাৰিছে। আমি তেৰাক ধন্যবাদ দিছোঁ আৰু সেৱা জনাইছোঁ। এই বিষয়টো আচলতে আমি জানিব লাগে বুলি ভাবোঁ। এতিয়া ভকত কাক কৈছে? বা ভকত হ'বলৈ হ'লে কিছুমান গুণৰো প্ৰয়োজন আছে, এই বিষয়টোও দেউতাই কৈছে। আটাইতকৈ ডাঙৰ নাম কথা, হয়নে বাৰু? তাতোতকৈ ডাঙৰ চাউল কথা। গতিকে আৰু চাউল কথা ল'বই আৰু। সেইকাৰণে কোৱা হৈছে এই যিকেইজন 6জন ভকতৰ কথা আমি দৰ্শন পাওঁ আৰু 12 বৈষ্ণৱো আছে, সেই 6জন সেই ভকতসকলৰ কথাটো এনেধৰণে আমাক অনুধাৱন কৰিছে। ইয়াৰ পৰা 2টি দৰ্শন পাওঁ আমি। প্ৰথমটি দৰ্শন হৈছে যে ভকত হ'বলৈও ইমান সহজ নহয়, হয়নে বাৰু? বোলে 3টা যুগত 4টা যুগত যদি 6জনে ভকত হৈছে, তেতিয়াহ'লে আমিবোৰ সেই ভকত নহয় নেকি বাৰু, হয়নে? দেউতাই সেইটো কথা সুধিছে। আৰু ভকত জন্ম হোৱা নাই নেকি? হৈছে, বা ভকত জন্ম হৈছে, আৰু ভকত এই পৃথিৱীত এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব। যেতিয়ালৈকে ভকত সন্তসকল এই পৃথিৱীত থাকিব, তেতিয়ালৈকে এই পৃথিৱীখন জীয়াই থাকিব বুলি কৈছে, হয়নে বাৰু? আমাৰ সন্তসকলে কয় এষাৰ কথা।
আৰু যেতিয়ালৈকে এই পৃথিৱীখনত এজনো ভাল মানুহ নাথাকিব, ভকত সন্ত নাথাকিব, তেতিয়াই এই পৃথিৱী ধ্বংসৰ পথলৈ আগবাঢ়িবলৈ আৰম্ভ কৰিব বুলি কৈছে। এইটো দ্বিতীয় দৰ্শন, যে ভকত তেওঁলোকক এইকাৰণেই ভকতৰ লিষ্টত প্ৰাধান্য দিয়া হৈছে যে তেৰাহবৰ নিচিনা আপুনি মই ভকতি কৰিব পৰা নাই এতিয়ালৈকে। তেৰাহবৰ নিচিনা ত্যাগী হ'ব পৰা নাই। বিভীষণে নিজৰ গোটেই বংশই ত্যাগ কৰি দিলে, ৰাইজই ত্যাগ কৰি দিলে, ককাই ভাই চব ত্যাগ কৰি দিলে। কাৰ কাৰণে? ভগৱন্তৰ কাৰণে, হয়নে? তাৰপিছত আৰু কোনে কোনে কিমান ত্যাগ কৰিছে আপোনাৰো সকলোৱে জানেই। গতিকে সেই ভকতৰ সমান আমি ত্যাগী হ'ব পৰা নাই, কিন্তু আমি ভকত হ'বলৈ চেষ্টা কৰি থকা হৈছে বা কৰি আছে সেই তেতিয়াৰ পৰা। আৰু এইপিনে যদি আমি চাবলৈ যাওঁ, ভাগৱতৰ এতিয়া ইমানবিলাক আখ্যান উপাখ্যান আছে, সেইবিলাকতো বিভিন্ন ঠাইত কোনোবা এজনক বৈষ্ণৱ বুলি কৈছে, কোনোবা এজনক ভকত বুলি কৈছে, কোনোবা এজনক ভগৱন্তৰ প্ৰিয় পাত্ৰ বুলি কৈছে, হয়নে বাৰু? সেই সকলো ভগৱন্তৰে ভকত বুলিয়ে আমি ধৰিব লাগিব। যদিও তেওঁলোক বেলেগৰ সমান তেওঁলোক নহয়, তেওঁলোক বহুত ত্যাগী আছিলে, সেইকাৰণে তেওঁলোকৰ আসনটো অকণমান বেলেগত আছে, হয়নে বাৰু দেউতা? গতিকে বিষয়টো আমি এনেধৰণে বুজি পোৱা হৈছে। আৰু ভকত হ'বলৈ হ'লে কিছুমান গুণৰ প্ৰয়োজন আছে। ধুতি চেলেং পিন্ধি আহিলোঁ বুলিতে ভকত বুলি কোৱা নাই আমাক, হয়নে? 3 বস্ত্ৰ ল'লেই জানা ভকত নকয়, হয়নে বাৰু? ভকত, ভকত, এই 3টা শব্দই 2টি দৰ্শন দিছে। প্ৰথমটি হৈছে ভ মানে ভক্তি, ক মানে কৰা, ত মানে তৰা। তাৰমানে আপুনি মই ভক্তি কৰিব লাগিব, হয়নে বাৰু? আৰু আনকো তৰাব পাৰিব লাগিব, সেইজনকহে ভকত বুলি কৈছে। আৰু দ্বিতীয় দৰ্শনটো হ'ল এনেধৰণে, মহাদেৱ শিৱই নাৰদক কৈছে, হে নাৰদ, যাকে তাকে ভকত বুলি নকয় নহয়। কাক কাক ভকত বুলি কয় মই কৈছোঁ শুনা। অ ৰামে ভৱনে ভগৱন্ত ভৱ বিমোচন, অ ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন। ভবৰ্ণটোৱে কৈছে ভবৰ্ণে ভগৱন্তক ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন। যিজন ভজন আৰু ভক্তিত সম্পূৰ্ণ তুষ্ট হৈ মানে এই সংসাৰৰ পৰা উদ্ধাৰ পাব পাৰে, সেইজনক ভ শব্দটোৱে কৈছে, হয়নে বাৰু? আপুনি এতিয়া মানে তাৰপিছত সেইটোৱে কৈছে ভৱ সংসাৰ পাৰ হ'বলৈ। তাৰপিছত ত শব্দটোৱে কি বুলি কৈছে? এই ৰামে তহ বৰ্ণে তৰ নৰ উপায় হৰণ, অ আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম। ক বৰ্ণে কৈছে কৃষ্ণত হৰণ দেই, বেলেগৰ হৰণৰ কথাটো ইয়াত কিন্তু উল্লেখ কৰা নাই। সেইকাৰণে কোৱা হৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, হয়নে? এই শব্দটোত অৰ্থ আছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ। হৰি ভকত হ'ব পাৰিব লাগিব আমি। কৃষ্ণত হৰণ পবিত্ৰ পৰম, আত্মাক মানন্ত কৃষ্ণ সমস্ততে হম। আপুনি মই সকলোকে সমান দৃষ্টিৰে দেখি পাব লাগিব, সকলোকে সমান। সেইকাৰণে গুৰুজনাই কৈছে কুকুৰৰ চিগাল গদৰ ভৰু আত্মাৰাম, হয়নে? সকলোকে আত্মাৰ দৃষ্টিত ৰাখিবলৈ কৈছে। বোলে এগৰাকী আই, এজন বাপ, এজন দেউতা, এনেকুৱা নহয়। আমাক কৈছে আমাৰ শৰীৰৰহে পাৰ্থক্য আছে, দেহৰ পাৰ্থক্য মানে দেহৰ পাৰ্থক্য, শৰীৰৰ পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। আত্মা সকলোৰে একেই। পুৱাৰ ভাগতে আমাৰ দেউতাই এটা কথা কৈছিলে যে কি আমাৰ আত্মাবিলাক কোনো কাৰো ডাঙৰো নহয়, কোনো কাৰো সৰুও নহয়, সকলোৰে আত্মা সমান। আৰু এই আত্মাটো অজ নিত্য শাশ্বত, ইয়াক কোনো কালে বিনাশো কৰিব নোৱাৰে। অস্তয় নৈনম চিন্দন্তি শস্ত্ৰাণী নৈনম দহতি পাৱক নচৈবনম ক্লেদয়ন্তাপো ন শুচয়তি মাৰুত। কোনো ধৰণৰ অস্তয় হস্তয়ো কাটিব নোৱাৰে, জুয়েও পুৰিব নোৱাৰে, পানীয়ে শুকুৱাব নোৱাৰে, তিয়াব নোৱাৰে, বায়ুৱে শুকুৱাব নোৱাৰে, হয়নে? এনেকুৱা আত্মাটোক আপুনি মই চিনি ল'ব লাগিব। এইটো আত্মা, এইটো ভগৱন্তৰ অংশ, এই ভাৱনাটো লাগিব, হয়নে বাৰু? এইপিনে বোলে একদম আৰু
নামৰ পৰা গৈয়ে ছাগলী এজনী বোলে বাৰীত সোমাই আছিলে, মাৰি দিলোঁ বোলে, ফমুঠি মাৰি ঠেং এটা ভাঙি গ'ল, হয়নে? তেতিয়াহ'লে ভকতৰ সেই মৰ্যাদাটো ক'ত থাকিলে? ভকতৰ সংযমটো ক'ত থাকিলে? এই গুৰু আসনতে 3টা প্ৰাণী আছে, মূৰ্তি 3টা আছে। প্ৰথমতে আছে কাছ, তাৰপিছত এটা হাতী, তাৰপিছত এটা সিংহ। একেবাৰে তলত থকাটো যে কাছ, সেই কাছটোৱে আপোনাক মোক বুজাইছে সকলোকে। তাৰমানে কাছই কি কৰে? নিজৰ চলংটো পিঠিত লৈ নিজৰ শৰীৰটোক বচাই ৰাখে। তাৰমানে কাছ হৈছে সংযমৰ প্ৰতীক, অৰ্থাৎ ভকত সংযমী হ'ব পাৰিব লাগিব দেই। এনেধৰণে হ'ব লাগিব, হজম কৰিব লাগিব, পাৰিব লাগিব। গতিকে গৈয়ে চিধাই ছাগলী ঠেং ভাঙিলে নহ'ব আমি, বা কোনোবা এজনে কিবা এটা কোৱাৰ লগে লগে জাঙুৰ খাই আহিলে নহ'ব আমি, হয়নে নহয়? ভকতে মদ খাব পাৰিব লাগিব বোলে। মদ মানে কি? অহংকাৰ, হয়নে? অহংকাৰ খাব পাৰিব লাগিব ভকতে, তেতিয়াহে সেইজনেহে ভকত হ'ব পাৰিব। তাৰপিছত এইপিনে আমি চাওঁ একেবাৰে শেষৰ শব্দটো তটোৱেনো কি কৈছে? এই ৰামে বৰ্ণে তৰ নৰ উপায় হৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। আপোনাৰ মোৰ হৃদয় ইমানে পবিত্ৰ, পৰম নিৰ্মল হ'ব লাগিব, কৃষ্ণৰ চৰণ দুখানি হৃদয়ত ল'ব পাৰিব লাগিব দেই। উদ্ধৱেও লৈছিলে নহয় ভগৱন্তৰ চৰণ, লৈছিলে নাই বাৰু? এইফালে ভৰতেও লৈছিলে নহয় ভগৱন্তৰ চৰণ দুখানি। সেইকাৰণে ভকতে ভগৱন্তৰ চৰণ দুখানি চিনি পাব লাগিব। আজি যে ভাগৱত ভ্ৰমণ কৰিলে, কিয় কৰিলে বাৰু? স্বয়ং ভগৱন্তৰ বাংময় মূৰ্তিয়ে, হয়নে? সেই ভগৱন্তৰ চৰণ ধূলি হৃদয়ত লৈ ভ্ৰমণ কৰিছে। এইটো হৈছে ইয়াৰ দৰ্শন। গতিকে আমাক কৈছে কৃষ্ণৰ চৰণ দুখানি হৃদয় পদ্মত ধাৰণ কৰা, সেইজনকহে কৈছে ভকত। এনেই কৈ দিলেই ভকত হৈ নাযায়, হয়নে বাৰু দেউতা? গতিকে দেউতাৰ চৰণত আমি সেৱাভাগী জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ।